নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি কেইটামান বনৌষধিৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে বিশ্বাস কৰিব পাৰে বা নকৰিব পাৰে। বহুতে সাধাৰণতে এনেকুৱা বনৌষধিৰ ওপৰত বিশ্বাস নকৰে। আমি বিশ্বাস কৰোঁ কিছুমান বনৌষধিৰ ওপৰত, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আৰু আমি ভাবিছোঁ যে আমি এলানি ভিডিঅ' এই বিষয়ৰ ওপৰত আমি বনাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। আৰু এই বনৌষধিবিলাক অতীজৰে পৰা চলি আহিছে আৰু বৰ্তমানো চলি আছে আৰু চলি থাকিব। আৰু বৰ্তমান সময়ত আমাৰ দৰে প্ৰজন্মই বা আমাতকৈ সৰু প্ৰজন্মটোৱে এনেকুৱা ধৰণৰ বনৌষধি কথাবিলাক আচলতে নাজানে। আগৰ মানুহবিলাকে জানে। গতিকে আমি এই ভিডিঅ'টো সাধাৰণতে আমাৰ প্ৰজন্ম বা আমাতকৈ সৰু প্ৰজন্মটোৰ ওপৰতহে এই বনৌষধি ভিডিঅ'টো আমি বনাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ঘৰৰ বাৰীখনত বা আপোনালোকৰ ঘৰৰ বাৰীখনত নতুবা আমাৰ চাৰিওকাষৰ ঠাইবোৰত এনে বহু বনৌষধি আছে, যিবিলাক বনৌষধিৰ বিষয়ে আমি পৰিচিত নহয়। আমি দেখি অহা বা আমি সাধাৰণতে আনক দেখা পাওঁ আচলতে এনেকুৱা বনৌষধি। তেনেকুৱা 2-3টা বনৌষধিৰ বিষয়ে আজি আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মই আমাৰ বাৰীখনতে আছোঁ, আমাৰ পদূলিতে আছোঁ। মই এই পদূলিতে আচলতে মই য'ত থিয় হৈ আছোঁ, এই মোৰ ওচৰতে থকা মই 3টা এনেকুৱা ঔষধ মই আপোনালোকক জনাব বিচাৰিছোঁ। এয়া মোৰ পিছফালে দেখিছে এজোপা মধুৰিআম, দেখিছে এজোপা মধুৰিআম। আমাৰ আচলতে কেতিয়াবা পেট চলে আৰু আমাৰ এনেকুৱা পৰিস্থিতি হয়, আমি এনেকুৱা কেতিয়াবা ঠাইত থাকিবলগীয়া হয় য'ত নেকি ফাৰ্মাচী নাথাকে। আমি এটা টেবলেট আমি কিনিব নোৱাৰা অৱস্থা হয়। তেতিয়া আমি এনেকুৱা ধৰণৰ ঔষধিবিলাক আমি ব্যৱহাৰ কৰিবলগীয়া হয়। আৰু আমাৰ খুব পেট চলিলে আমি যদি টেবলেট নাথাকে, তেতিয়া আমি এনেকুৱা মধুৰিআমৰ এই আগটো দেখিছে, এই আগটো আমি ছিঙি পিনে আমি চোবাই খাব লাগে। নতুবা এই আগটো কেইটামান আগ ছিঙি পিহি পিনে আমি খাই দিব লাগে। তেতিয়া আমাৰ কি হয়, পেট চলা যিটো বেমাৰ, সেই পেট চলা বেমাৰটো ভাল হয়। আৰু হয় কথাটো আমি প্ৰমাণ কৰি চাইছোঁ বিগত দিনবোৰত। আৰু আপোনালোক হয়তো বহুতে এই কথাটো গম পায় বা আপোনালোকেও খাই পাইছে। ঠিক তেনেকৈ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কেইটামান এনেকুৱা বনৌষধিৰ বিষয়ে। মই থকা ঠাইখনৰ ওচৰতে এইজোপা আছিলে। এইজোপা আপোনালোকে চিনি পায় নেপায় নাজানো, আমি বাঘবন বুলি কওঁ। সকলোতে দেখা পাওঁ আমি। কেতিয়াবা আমাৰ কি হয়, অকস্মাতে আমাৰ ভৰি কাটিব পাৰে, হাত কাটিব পাৰে। আৰু সেই এনেকুৱা ঠাইত আমাৰ কাটে যিটো ঠাইত নেকি আমি ঔষধ বিচাৰি নাপাওঁ। আৰু তেতিয়া কি হয়, এনেকুৱা ধৰণৰ বাঘবন আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ এই পাতখিনি এনেকৈ ছিঙি পিনে ইয়াক মোহাৰি পিনে যি ঠাইত কাটিছে, সেই কটা ঠাইত ইয়াক লগাই দিলে যিটো তেজ ওলোৱা বন্ধ হৈ পৰে। গতিকে খুব উপযোগী এজোপা বনগছ। আমাৰ চাৰিওফালে আমাৰ বাৰীখনত, আমাৰ ৰাস্তাই পদূলি সকলোতে এনেকুৱা ধৰণৰ আমি বাঘবন দেখিবলৈ পাওঁ। গতিকে খুব প্ৰয়োজনীয় এজোপা বনগছ, যিজোপা বনগছ আমি কাটিলে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেকৈ অলপ আগুৱাই গ'লে আমি দেখিম এইজোপা দ্ৰোণ বন বুলি কয়, কিছুমানে দ্ৰোণ বন বুলি কয়। ইয়াৰ ৰসটো খালে আমাৰ যি ভোক লগা বা কৃমি বেমাৰ হোৱা বা আই ওলোৱা প্ৰতিষেধক হিচাপে এই দ্ৰোণ বনক ব্যৱহাৰ কৰে আমাৰ মানুহবিলাকে। আপোনালোকে দেখিছে হয়তো নতুন প্ৰজন্মৰ বহুতে এই দ্ৰোণ বনজোপাৰ বিষয়ে নাজানিব পাৰে। আৰু আপোনালোকক মই প্ৰথমতেই কৈছোঁ যে মই নতুন প্ৰজন্মই জানিবৰ কাৰণে আচলতে এই ভিডিঅ'টো মই বনাইছিলোঁ। কৃমি বেমাৰ, ভোক লগা আৰু আই ওলোৱাৰ প্ৰতিষেধক হিচাপে এই দ্ৰোণ বন ব্যৱহাৰ কৰা হয়। আৰু মাছ মাংসৰ লগত আচলতে আমাৰ মানুহবিলাকে ইয়াৰ আগটো ছিঙি আৰু ভাজি খোৱা দেখা পোৱা যায়। আৰু খুব ঔষধি গছ হয়, খুব প্ৰয়োজন, আমি মাজে সময়ে খাই থাকিব লাগে। এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক খুব প্ৰয়োজনীয় কথা কৈছোঁ বুলি মই ভাবিছোঁ। আপোনালোকে কেনেকুৱা পাইছে বা আপোনালোকে বিশ্বাস কৰে নকৰে আমি বাৰু নাজানো, কিন্তু মই যিখিনি কথা ক'লোঁ এই ভিডিঅ'টোৰ যোগেদি বা যিখিনি দেখুৱালোঁ, এয়া সকলোৱে আচলতে ব্যৱহাৰ কৰি থাকে।
আৰু সেইকাৰণে মই ভাবিলোঁ আপোনালোকক এইখিনি কথা কওঁ, যিখিনি মানুহে নাজানে তেওঁলোকে এই কথাবিলাক জনাটো প্ৰয়োজন বুলি ভাবিলোঁ। নতুন কোনোবা যদি ব্যক্তি মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা বিষয় লৈ আপোনালোকৰ মাজত আকৌ আহি উপস্থিত হ'ম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।